নমস্কাৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ সময়তে অসমীয়া মাধ্যমক লৈ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে বিগত ৩টা বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পাইছে ইংৰাজী মাধ্যমৰ শিক্ষাৰ্থীৰ সংখ্যা একে সময়তে বড়ো আৰু বাঙালী মাধ্যমৰ শিক্ষাৰ্থীও হ্ৰাস পাইছে The Cross Current লাভ কৰা তথ্য অনুসৰি 2021 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ সংখ্যা আছিল 3,14,552 গৰাকী ইয়াৰ বিপৰীতে 2024 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ সংখ্যা হ'ল 3,03,172 গৰাকী অৰ্থাৎ 3টা বছৰৰ ভিতৰত অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ সংখ্যা 11,380 গৰাকী হ্ৰাস পালে ইয়াৰ বিপৰীতে 2021 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ইংৰাজী মাধ্যমৰ শিক্ষাৰ্থীৰ সংখ্যা আছিল 46,392 গৰাকী 2024 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ইংৰাজী মাধ্যমৰ শিক্ষাৰ্থীৰ সংখ্যা 53,486 গৰাকীলৈ বৃদ্ধি পালে অৰ্থাৎ বিগত 3টা বছৰৰ ভিতৰত ইংৰাজী মাধ্যমৰ শিক্ষাৰ্থীৰ সংখ্যা 7,094 গৰাকী বৃদ্ধি পালে অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে দ্ৰুতগতিত অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাটোৱে ভাষাটোৰ বাবে উদ্বেগজনক হৈ পৰিছে মন কৰিবলগীয়া কথাটো হৈছে যে একেটা সময়তে বাঙালী আৰু বড়ো মাধ্যমৰ শিক্ষাৰ্থীৰ সংখ্যাও হ্ৰাস পাইছে 2021 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বাঙালী মাধ্যমৰ শিক্ষাৰ্থীৰ সংখ্যা 49,802 গৰাকী হোৱাৰ বিপৰীতে 2024ত 48,960 গৰাকীলৈ হ্ৰাস পালে অৰ্থাৎ 3টা বছৰত বাঙালী মাধ্যমৰ শিক্ষাৰ্থীৰ সংখ্যাও 842 গৰাকী হ্ৰাস পালে সকলোতকৈ চিন্তাজনক অৱস্থা হৈছে বড়ো মাধ্যমৰ 2021 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ শিক্ষাৰ্থীৰ সংখ্যা আছিল 21,987 গৰাকী কিন্তু 2024 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ শিক্ষাৰ্থীৰ সংখ্যা হ'ল 15,972 গৰাকী এইদৰে মাত্ৰ 3টা বছৰৰ ভিতৰতে বড়ো মাধ্যমৰ 6,015 গৰাকী শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাটো ভাষাটোৰ বাবে নিশ্চয় উদ্বেগৰ কাৰণ উল্লেখ্য যে ইয়াৰ পূৰ্বে বিগত 9 বছৰত অসমত 7,668খন বিদ্যালয় বন্ধ হোৱাৰ উদ্বেগজনক তথ্য বিধানসভাৰ মজিয়াত প্ৰকাশ পাইছিল বিধানসভাত শিক্ষামন্ত্ৰীয়ে দাখিল কৰা তথ্য অনুসৰি 2015-16 বৰ্ষত ৰাজ্যত আছিল মুঠ 52,232খন বিদ্যালয় ইয়াৰ বিপৰীতে 2023-24 বৰ্ষত চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ'লগৈ 44,564খন এইদৰে 9 বছৰত ৰাজ্যত 7 সহস্ৰাধিক বিদ্যালয় বন্ধ হৈ গ'ল নিশ্চিতভাৱে এই বিদ্যালয়সমূহ অসমীয়া বা আন স্থানীয় মাধ্যমৰেই হ'ব একে সময়তে অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাই অহাটো ভাষাটোৰ বাবে অশনি সংকেত হিচাপে বিবেচিত হৈ পৰিছে ইয়া ভাষা আৰু জাতিৰ বাবে মুঠেও ভাল দিনৰ ইংগিত নহয় আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছো চাই থাকিব দি ক্ৰছ কাৰেণ্ট ধন্যবাদ